প্ৰস্তুত কৰি উলিয়াইছোঁ পাচলি আৰু ফল। ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ দ্বাৰা পাচলি কোনবিলাক, ফল হিচাপে কোনবিলাক আমি খাব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ সেইটো কথা জানিব। দেখাৰ লগে লগে তেওঁলোকে বস্তুটো চিনি পালে আৰু ব্যৱহাৰিক জ্ঞানটো পালে, লগতে তুলনা কৰিব পৰা হ'ল। এইটোৱে যে ফুলকবি, এইটো আমি পাচলি হিচাপে ৰান্ধি পেলাই খাব পাৰোঁ, বা এইটো আপেল, এইটো ফল, এইটো আমি ধুনীয়াকৈ ধুই পেলাই কেঁচাই আমি খাব পাৰোঁ। আৰু ইয়াৰ মানে এইকেইটাৰ জৰিয়তে খাদ্য হিচাপে গ্ৰহণ কৰাৰ পিছত আমি শৰীৰটোৰ বাবে কি ফল-মূলৰ ধাৰণা দিব পাৰোঁ আৰু পাচলিৰ ধাৰণা দিব পাৰোঁ। আৰু তেওঁলোকে ছবিটো দেখিছেই, কিন্তু কাগজেৰেও যে ইমান সুন্দৰকৈ তৈয়াৰ কৰিব পাৰি সেয়া শিকিব। আৰু ফল-মূলৰ লগতে কমলাৰ ৰং চিনি পাব, ডালিমৰ ৰং চিনি পাব, আপেলৰ ৰং চিনি পাব, ফলৰ মানে কেঁচা গম পায় দেখিলে ৰংটো চিনি পাব, আমৰ ৰং চিনি পাব, আৰু গাজৰ আৰু এইবিলাক। এইটো এটা কাউৰী, কিন্তু গছনিৰ পাতত আছে যে বগা বগা বগলী, জাক পাতি উৰে, কলা কলা কাউৰী বাঁহ গছত পৰে। এইটো যে আমি এটা মানে তেওঁলোকক ক্ৰিয়াকলাপ কৰি দেখুৱাব পাৰিম সেইটোৰ জৰিয়তে, আৰু লগতে ইয়াৰ দ্বাৰা আমি কাউৰী সাধুটো ক'ব পাৰিম। হাতেৰে খেলা পুতলা বনাই, কাগজেৰে কেনেকৈ পুতলা বনাই পেলাই ল'ৰা ছোৱালী জানিব পাৰি। ল'ৰা এটাক দিলোঁ, ল'ৰাটো ছোৱালী কাছ আৰু শহাৰ সাধুটো ইয়াত বুজাবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক উপস্থাপন কৰাবৰ কাৰণে এই দুটা প্ৰস্তুত কৰা হৈছে শিক্ষণ সঁজুলি হিচাপে। ইয়াৰ পৰা ধাৰণাটো পাব, কাছ বুজি পাব। কাছ যদিও লাহে লাহে যায়, তথাপিতো বুদ্ধিৰ যে শ্ৰেষ্ঠ সেই কথাটো সাধুটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বুজাব পৰা হ'ব। বলে নোৱাৰা কামটো আমি টিএলএমৰ জৰিয়তে কেনেধৰণে বৌদ্ধিক বিকাশ ঘটাব পাৰোঁ তাৰ বিষয়ে আমাৰ ভাগত কৰিছিলে। আৰু তাৰ কাৰণে আমি কাছ আৰু শহাৰ এই সাধুটো প্ৰস্তুত কৰি আনিছোঁ তেওঁলোকৰ কাৰণে। আৰু তেওঁলোকৰ আকৰ্ষণৰ কাৰণে আমি কাছৰ আৰু শহাৰ ৰংটো ৰং বিৰঙৰ ধুনীয়াকৈ এনেদৰে প্ৰস্তুত কৰি আনিছোঁ। তাৰপিছতে আমাৰ দলৰ নাম আলোক দল। আমি এই সাধুটো তেওঁলোকক ক'ম যে কাছ আৰু শহা দুজন বন্ধু আছিল, আৰু তেওঁলোকে